হালেলুয়া প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু বিশ্বাসীসকল সুন্দৰ দিন সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ এই সুন্দৰ বিশ্ৰাম দিনত ঈশ্বৰৰ বাক্য আমি পঢ়োঁ। আজিৰ বাক্য আমি লৈছোঁ প্ৰকাশিত বাক্য 11 অধ্যায়ৰ 17 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, হে বৰ্তমান ভূত আৰু সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰোঁ, কিয়নো তুমি নিজ মহাপৰাক্ৰম লৈ ৰাজত্ব গ্ৰহণ কৰিলা। হালেলুয়া প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। ইয়াতে ঈশ্বৰৰ বাক্য কি কৈছে? বৰ্তমান ভূত আৰু সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ কৈছে। আমাৰ ঈশ্বৰ বৰ্তমান হয়, ভূত হৈ ভৱিষ্যত জনা হয়। তেওঁ হৈ যোৱাটো তেওঁ আছিলে, তেওঁ এতিয়াও আছে আৰু তেওঁ ভৱিষ্যতো থাকিব। আমেন। তেওঁৱে কি হৈছে? তেওঁ নিজ পৰাক্ৰম লৈ ৰাজত্ব গ্ৰহণ কৰিছে। হালেলুয়া। তেওঁৰ পৰাক্ৰম শক্তি, তেওঁ ইমান শক্তিমান ঈশ্বৰ হয়, সৰ্বশক্তিমান। তেওঁৰ পৰাক্ৰমত কোনো টিকিব নোৱাৰে। তেওঁৰ পৰাক্ৰমৰ শক্তি ইমানেই মহান হয়, শক্তিবন্ত বলৱন্ত হয় যে আমি তেওঁৰ সেই পোহৰত আমি থাকিব নোৱাৰোঁ। কাৰণ তেওঁ মৰ্যাদা ঈশ্বৰ, তেওঁৰ তুল্য কোনো নাই। তেওঁ ইমানেই পবিত্ৰ হয় যে তেওঁৰ ওচৰত আমি কোনো থিয় হ'ব নোৱাৰোঁ। তেওঁৰ সন্মুখে আমি কোনো চাব নোৱাৰোঁ। হালেলুয়া। সেইকাৰণে আমি তেওঁক ধন্যবাদ কৰোঁ, তেওঁ যে পৰাক্ৰমী ঈশ্বৰ আৰু আমাক যে তেওঁৰ পৰাক্ৰমী শক্তিৰে উদ্ধাৰ কৰিলে, মহান জ্ঞানেৰে উদ্ধাৰ কৰিলে। হালেলুয়া। তেওঁৰ নিজৰ পুত্ৰ বলিদান কৰিলে। তেওঁৰ ইমান জ্ঞান, ইমান তেওঁৰ বুদ্ধি যে তেওঁৰ পুত্ৰৰ তেজৰ যোগেদি আমাক মুক্ত কৰিলে। হালেলুয়া। তেওঁৱে এনেকুৱা ঈশ্বৰ হয় যাক আমি ভৰসা কৰিব পাৰোঁ, যাক আমি নিৰ্ভৰ কৰিব পাৰোঁ। তেওঁক আমি এতিয়াও ভৰসা কৰিব পাৰোঁ, আহি থকা দিনবিলাকতো ভৰসা কৰিব পাৰোঁ। তেওঁৱে আদি, তেওঁৱে অন্ত, তেওঁৱে জীৱন হয়, তেওঁৱে আলফা, তেওঁৱে ওমেগা। সেইকাৰণে তেওঁৰ পৰাক্ৰমী শক্তিৰ কাৰণে আমি ধন্যবাদ দিব লাগে। আজি তেওঁৰ অনুগ্ৰহত আজি আমি জীয়াই আছোঁ, উপস্থিত হৈছোঁ এই দিনটোত আকৌ। সেইকাৰণে তেওঁৰ মহান ৰাজত্বৰ কাৰণে আমাক যে তেওঁ গ্ৰহণ কৰিলে আৰু পৰজাতিৰ যিমানবিলাক খং ৰাগৰ পৰা তেওঁৰ ক্ৰোধটো দেখি ঠাণ্ডা হৈ গ'ল, শান্ত হৈ গ'ল। কাৰণ তেওঁ ৰজাৰ ৰজা, প্ৰভুৰ প্ৰভু। ভৱিষ্যতসকলৰ কাৰণে আমাৰ তথাপি ৰজাক আমি ধন্যবাদ দিব লাগে, কিয়নো তেওঁ ধন্যবাদৰ জীৱ, প্ৰশংসাৰ জীৱ। আমেন। প্ৰেজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ হৈছে বুলি। আমাক এই বিশ্ৰাম দিনটোত আমি ধন্যবাদ কৰোঁ ঈশ্বৰক। আমি সকলোৱে মূল খাওঁ। ধন্যবাদ দিছোঁ প্ৰভু, তুমি আদি, তুমি অন্ত, তুমি আলফা, তুমি ওমেগা প্ৰভু। ধন্যবাদ দিওঁ তোমাৰ পৰাক্ৰমী শক্তিৰ কাৰণে, গৌৰৱফুল মহিমাফুল প্ৰভু। ধন্যবাদ দিওঁ তোমাৰ মতে কোনো ঈশ্বৰ নাই। ধন্যবাদ প্ৰভু, এই বিশ্ৰাম দিনটি তোমাৰ সমৰ্পণ কৰি সকলোৰে তুমি আশীৰ্বাদ কৰা। সকলো যাচনা নাচৰতি প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।